তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল টিব্ৰছ ব্লগছ গাইজ মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু শত চেলুট দিছোঁ মানে গাইজ আজি ভিডিঅ'টো মানে দেৰি হ'ল আৰম্ভ কৰোঁতে আৰু মানে আজি গাইজ ঘটনা হৈছে আজি মানে আমাৰ ছেকেণ্ড ইয়াৰৰ মানে লগৰ এটাৰ বাৰ্থডে আৰু আমি বাৰ্থডেত যাম বাৰ্থডেৰ কাৰণে ভাবছোঁ গোটেইকেইটাই লগ হৈ মানে ফটো ফ্ৰেম এটাই দিওঁ মানে ফটো এখন দিওঁ তাৰ কাৰণে আহিছোঁ মানে ফটোৰ দোকানত তাকে গৌৰাংগ তাকে আজি তোমাৰ অনুভৱটো হোৱা কেনে লাগিব মানে বাৰ্থডেত যাই মানে গাইজ যিখন ফটো দিছো মানে সেই ফটোখনত মানে আমি সকলোবোৰ আছো মানে মানে আমি স্কুলৰ মানে আমাৰ মুখ্য আকৰ্ষণ যিটো আমাৰ মানে শংকৰদেৱ বিদ্যানিকেতন যিটো মুখ্য মানে আমাৰ যিটো প্ৰিন্সিপাল হিচাপে আমাৰ যে প্ৰতিষ্ঠিত আৰু গাইজ সেইটো তেওঁৰ সৈতে আমাৰ যিমান ফটো আছে সেইখন ফটো আমি তামান্নাক আমি গিফ্ট কৰিম তো আপোনালোকে চাই থাকক আৰু ইয়াৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰক লাইক কৰক আৰু গাইজ মানে ফটো এইখন ফটো দিয়াৰ মানে এটাই কাৰণ যাতে তামান্না বা এই ফটোখন মানে মানে সাজে থৈ দিব মানে যেতিয়া ডাঙৰ হ'ব বা যেতিয়া তাই ডাঙৰ হ'ব মানে তেতিয়া ফটোখন দেখিলে মানে যেন আমাৰ মানে গোটেইবিলাক বন্ধু মানে ফ্ৰেণ্ডছবিলাকক যেন মনত পৰি থাকে বা কোনোদিন পাহৰি নাযাওঁ স্মৃতি হিচাপে মানে তাৰ কাৰণেও আমি মানে এই ফটোখন দিয়াৰ মানে মুখ্য উদ্দেশ্য এতিয়া আপোনাৰ ফটোখন বনাব গৈছে ফটোখন বনোৱাৰ পাছত দেখুৱাম দিয়ক তাৰপিছত সেইটো আৰু তাৰপিছত ভিডিঅ'টো আপোনালোকে চাই থাকক মানে বাৰ্থডেত যাম মানে পুৰা ফুল ভিডিঅ' দেখুৱাম দিয়ক তো গাইজ ফটো ফ্রেম সিলেক্ট করে আছো রব কি ফ্রেম দিম এবার সিটি মান হ'ব কেনে হে এনে কৰো ঠিক আছে না এই সাইজটো বঢ়িয়া সাইজ তো গাইজ ফটোখন মানে কমপ্লিট হৈ গ'ল এখন মানে ফটোখন বঢ়িয়াকৈ বনাই দিছে গাইজ মানে ফটোখন আপোনালোকক দেখুৱাম ফটোখনত মানে আমাৰ মানে স্মৃতি যিমান মানে বন্ধু বান্ধৱ যিমানখিনি আছে মানে গোটেইখিনি মানে কাভাৰ আছে সেই ফটোখনত মানে তাৰমানে যাতে ডাঙৰ হ'লেও যাতে মানে ফটোখন চাই মানে আমাক মনত পৰে মানে তাৰে কাৰণে আমি মানে সকলোৱে মানে মানে বুদ্ধি এটা কৰি মানে ফটোখন বনাইছোঁ এটা ফটোখন চাওক আপোনালোকে গাইজ যিখন ফটো এই ফটো দেখিছে ফটো কি ধুনীয়া ফটোখনত মুখ্য গোটেইখিনি আছে মানে আৰু মুখ্য আমাৰ কনক ছাৰো আছে মানে ভাল পাব লাগে তাই ভাল পাব দিয়ক তাই গম পাই আছো তো গাইজ বার্থডে রাহার দেরি হল রব কেক কাটা আরম্ভ করলা আওয়াজে নাই নহয় এই গান পৃথিৱীত বহুত স্মাৰ্ট মানুহ আছে এই গানটো গাব নোৱাৰে মই নৰি মই 1000 মানুহৰ মোৰ লেকচাৰ দিব দিলি পাৰি মই এই গানটো গাব নোৱাৰো এখাৰি গাই বা পেলাই দিম ডাঙৰ পৰা এ বঢ়িয়া বঢ়িয়া অতি সুন্দৰ গৰম দীপ্তি একদম A few moments later. তো গাইজ বাৰ্থডে চাৰ্থডে খাই আহি গ'লোঁ মানে গাইজ বেছি টাইম তাতে ভিডিঅ' কৰিব নোৱাৰিলোঁ দিয়ক মানে কথা আছে মানে যিবিলাক মানে চলিক মাতছে বা যিবিলাক মানে মানে বাৰ্থডে মানে মানে মাতছে আহিছে লাহাৰ আগত কেমেৰা হৈ ল'লি মানে লাজ কৰে মানে মুখ চুখ ঢাকি দেই এনেকৈ মুখ চুখ ঢাকি দিলে মানে ভিডিঅ' কৰিব সিমান ভাল নালাগে দেচোন সেইকাৰণে গাইজ মই আপোনালোকে অলপমান দুটামান ক্লিপ লৈছোঁ সেই ক্লিপবিলাক আপোনালোকক ব্লগত মানে মানে সেই কৰি দিম মানে এড কৰি দিম আপোনালোকে সেয়ে চাব মানে বেছি তোলাব নোৱাৰিলোঁ মানে বেয়া নাপাব আপোনালোকে মানে তাহোঁতো দিলি পাৰিলোঁ বাকী এখন আপোনাৰ বাচ্চে 4:30 বাৰ্থডেৰ পৰা বেছি দেৰি নকৰিলোঁ কথা চথা পাতি ভাতকেইটা খাইকৈ উঠি আহিছোঁ মানে ফুটবল খেলিব লাগিব না ফুটবলটো যিহেতু মেইন ফুটবলটো খেলিব লাগিব গাইজ এখন আহিছোঁ 4:30 বাচ্চে এখন আমি বাকী প্লেয়াৰ আহিছে মোটামুটি প্লেয়াৰ আহিছে মেক্সিমাম প্লেয়াৰ আহিছে আৰু দুটামান আহিবা আছে এখন অলপ পাছত ফুটবলখন ষ্টাৰ্ট হ'ব মানে 1 ঘণ্টামান ফুটবল খেলি বাকী ঘৰত যাম আৰু বাকী গাইজ পৰীক্ষা লাহে লাহে আহিলে 30 তাৰিখটো আৰু কালি যিহেতু বিশ্বকৰ্মা পূজা আপোনালোকে গম পাইছে কালি 17 ছেপ্টেম্বৰ আৰু 17 ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাততো কালি অলপ এটা ভাল ভিডিঅ' বনামে আৰু যিহেতু মোৰ বৰ্তমান দুখন চাইকেল সেই দুখন চাইকেল ধোৱাতে অলপ কি কৰোঁ চাওঁ আৰু দেউতাৰ বাইকখনো ময়ে ধুওঁ না কি কৰোঁ বা চাইকেল দুখন ধুব লাগিব ভালকৈ আৰু পূজা পাতি কৰিম তাৰে কাৰণে অলপ ভাল ভিডিঅ' কালি এটা মজা ভিডিঅ' হ'ব দিয়ক আৰু আমাৰ ৰিজাৰ্ভত আৰু পুলিচ ৰিজাৰ্ভত গাইছ আৰু পুলিচ ৰিজাৰ্ভত মানে কালি খিচাৰি খাব দিনত আৰু যদি সময় মিলে যদি পাৰোঁ এনে খিচাৰি খাব আহি যাম এথেন নাই লিন্তু কালি খিচাৰি খাব আহিবি না কিবা হা তো গাইছ আমাৰ দোনাকাই দুৱাখাৰ মেম কথা কয় বোলে আজি গাইছ দোনাকাই দুৱাখাৰ মেম কথা কয় দোনাকা কওক কি ক'ব আপুনি তোমাৰ এই চেণ্টাৰটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে মোৰ এই চেনেলটো আপোনাৰ 2022 পৰা মই ষ্টাৰ্ট কৰিছোঁ 2022 তোমাৰ জন্ম কেতিয়া হৈছে মোৰ জন্ম আপোনাৰ 2008 হৈছে 2008 হৈছে 8 তুমি এই পাগলামি কাম কিয় কৰি আছা মই কি পাগলামি কাম কৰিছোঁ পঢ়বা লাগে নাই চেণ্টাৰৰ কাম কৰিব লাগে
নহয় মই মানে পঢ়াটোতো কৰি আছো মানে এই মই কৈছো এই আমাৰ মই গাইছক মই মানে ভিউৱাৰ্ছ বিলাকক কৈছো মই পৰীক্ষা বৰপেটা ডিষ্ট্ৰিক্টৰ ডাঙৰ কি কেক দিবা তুমি কেক পাগলৰ কি কথা পাগল নহয় মই সঁচা কথা কৈছো এই গাইছে মোক যদি 1 লাখ সাবস্ক্রাইবার কৰি দিয়ে সঁচাই বৰপেটা নিশ্চয় মই কেক লৈ আহিম ট্ৰাকত লৈ আহিম ট্ৰেংকত লৈ আহিম কেক আপুনি কিয় চিন্তা কৰিছে তোমাৰ ক'ত টাক ট্ৰেংক আছেনো আচ্ছা আচ্ছা বাৰু বনাবিও তো পইচা ক'ৰ পৰা আহিব ইমান পইচা কি পইচাৰ কথা কৈছা কি আমাৰ ভিউৱাৰ্ছ বিলাকে যাতে মোক সাপোৰ্ট দিব তাতে পইচা ইউটিউবৰ পৰাই পাম না যদি ভগৱানে চব মিলয় এনে পইচা তাৰে পৰা আহি যাব হয় না তো গাইছ চাওক গাইছ কি কয় কেক ক'ৰ পৰা আনিম বুলি পইচা বুলি আৰু কেকৰ আকাৰ লাগছে গাইছ হয় না আপোনালোকে যদি সাপোৰ্ট কৰে সেই কেক কিনি লৈ আহিম তেজপুৰত অলপ যাবাচোন চাওক গাইছ কি কথা কয় এই ধনা গাই অলপ তো গাইছ কিবা কৰি ৰখক এটা গাইছ কিবা কৰি গ'ল এটা ৰখলো এনেকৈ থাকবা নোৱাৰো ফোনটো চাইকেলত থৈ দিওঁ গাইছ আপোনালোকে গোটেই খেলাখন চাওক নহ'লে মই মাৰ কলা খাব লাগিব সিদিনাৰ নিচিনা গ'লকিপাৰৰ পৰা দিয়ক আউট বল বঢ়িয়া বঢ়িয়া আউট তুলান মার বঢ়িয়া বঢ়িয়া তো গাইছ খেলা চেলা কমপ্লিট কৰিলোঁ এফেন ঘৰত যাওঁ ঘৰত যোৱাৰ আগতে ৰিজাৰ্ভত মানে কালি বিশ্বকৰ্মা পূজাৰ বিশাল আয়োজন দিয়ক গাইছ মানে প্ৰত্যেক বছৰে ৰিজাৰ্ভত বিশ্বকৰ্মা পূজাটো পাতে বাকী কংকন কালি আহি না বিশ্বকৰ্মা পূজাত আহিম দিয়ক হা আহিম তীব্ৰ আহিলে আহিম মই সি ফোন মাৰিব মোক একবাৰ নহয় আমি দুই একেলগে আহিম আৰু সেই আপোনালোকৰ পূজাৰ পৰিৱেশটো চাওক পূজাটো মানে কেনেকৈ পাতে এই ৰাতে পূজা লাইট চাইট দিয়াই আছে তো গাইজ কালি পূজা খাব আহিম আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু